दीमापुर काम करने गया व्यक्ति 30 दिनों से लापता, नहीं मिला कोई सुराग। परिजनों ने की मदद की अपील। बरपथार टेंगानी का एक व्यक्ति पिछले 1 महीने से लापता है। फिर से बाहरी राज्य में लापता होने की घटना सामने आई है। सरूपथार उपजिला के बरपथार थाना क्षेत्र के अंतर्गत 2 नंबर टेंगानी गांव के अनूप उर्फ रुबुल हैंडिक नाम के एक व्यक्ति पिछले 1 महीने से लापता है। परिजनों के अनुसार वह 30 जुलाई को काम करने के लिए नागालैंड के दीमापुर गए थे, लेकिन उस दिन के बाद से अब तक उससे कोई संपर्क नहीं हो पाया है। जानकारी मिली है कि वो अपने रिश्तेदार ममेरे भाई के साथ दीमापुर गया था। बाद में दोनों को अज्ञात व्यक्तियों ने काम दिलाने के बहाने कोहिमा ले गए। कोहिमा के बच्चार 1 नंबर बस्ती में पहुंचने के बाद उन्हें अलग अलग जगहों पर रहने के लिए भेज दिया गया। आखिरी बार 3 अगस्त को लापता व्यक्ति ने अपनी पत्नी से फोन पर बात की थी। इसके बाद से उसकी कोई पता नहीं चला है। इसी बीच 28 अगस्त को उसका ममेरा भाई कोहिमा से घर वापस लौट आया, लेकिन अनूप उर्फ रुपुल हैंडिक अब तक नहीं लौटा है, जिससे परिवारजन बेहद चिंतित है। परिजनों का आरोप है कि पुलिस को इस बात की जानकारी दी गई है, बावजूद अब तक कुछ पता नहीं चल पाया है। परिजनों ने अपील की है कि यदि कोई व्यक्ति अनूप उर्फ रुपुल हैंडिक को कहीं देखे तो इस मोबाइल नंबर पे खबर दे। मोबाइल नंबर है 8822033783। जुलाई 30 तारिखৰ দিনাখন সন্ধিয়া পৰ আমাৰ মানুহজন মানে কামলৈ যাওঁ বুলি মমায়েকৰ লগত ওলাই গৈছিলে। সেইদিনাখনে যোৱা, তাৰপৰা দুদিনলৈকে হেৰি আছিলে মোবাইলৰ যোগাযোগ, তাৰপিছত আৰু যোগাযোগ নাই। মানুহজনৰ নাম এনে ৰুবুল বুলি চবেই মাতে, আৰু হেৰিত কাগজে পত্ৰ অনুসন্ধি গৈ আছে। ডিমাপুৰলৈ কাম কৰিবলৈ যাওঁ বুলি ওলাই গ'ল। তাৰপৰা এতিয়া মানে এতিয়ালৈকে একো খবৰে পোৱা নাই। যোৱাৰ পাছৰ পৰা মোবাইলেও ছুইচ অফ হৈ আছে। 2 দিনলৈকে যোগাযোগ হ'ল, আৰু তাৰপাছৰ পৰা ছুইচ অফ। থানাত যোৱা সেই মোবাইল হেৰি নোহোৱাৰ পৰা যেনিবা কাগজ দিলোঁগৈ। তাৰপৰা আকৌ মমায়েক লগৰজন অহাৰ পাছত আকৌ গ'লোঁ, গৈ পেলাই ক'লোঁ যে খবৰটো কৰক, সোনকালে আমাক যোগাযোগটো কৰি দিয়ক। কিন্তু এতিয়ালৈকে একো উত্তৰ পোৱা নাই। হয়, তাত কৈছে যে ডিমাপুৰৰ পৰা আমাক মানুহে লৈ গ'ল, মানে হেৰি এইটো কি কয় গাড়ীত উঠাই লৈ গ'ল। এতিয়া কি কহিমা বচা 1 নং দুবৰণি 1 নং বচা হেৰি বস্তি বুলি কৈছিলে। সেই তেনেকৈ বুলি ক'লে। এতিয়া এইটোকে অনুৰোধ কৰিছোঁ সকলোকে যে যাতে মানুহজনক বিচাৰি, এতিয়া যোনে দেখে মোবাইলে নিউজত যোনে দেখে মানে চবেই যেন ক'ৰবাক মানুহজনক দেখিলে উদ্ধাৰ কৰি দিয়ে। আৰু যে লগত লৈ গৈছিলোঁ, 2জনে কাম কৰিম বুলি গৈছিলোঁ, আৰু তাৰপৰা মানে এতিয়া মানুহটো মই পিছত আহিলোঁ, সি আগত আহিলে বুলি ক'লে মালিকে। এতিয়া কেছটো কি হ'ল আৰু সিটো ওলোৱাহি নাই বুলি কৈছে। সেইটোৱে কথা। কহিমা বচাৰ পৰা অলপ ভিতৰত সোমাব লাগে, বচা বুলি কয় জেগাটো। কহিমাৰ পৰা গৈ পিনি বচা পায়, বচাৰ পৰা অকণমান ভিতৰত যাব লাগে। চিনি পালোঁ নাপালেতো সেইটো নোপোৱা বুলি ধৰিব লাগিব, আৰু মানে মালিকৰ ঘৰত থাকিব লাগে বুলি কৈছে, আৰু সেইটোৱে কথা কৈছে। একো নাই, 2জনক দুফালে ৰাখি দিলে বোলে মালিক বোলে মোৰ তাত এজন থাকিব, এজন বোলে মই এইফালে ৰাখি দিম বুলি ক'লে, আৰু 2জন দুফালে গুচি গ'লোঁ। তাক ৰাখি দিলে এজেগাত, মোক ৰাখি দিলে এজেগাত। তাৰপৰা পিছতে আৰু কিবা উল্টা পুল্টা বকিলে বোলে সি বোলে ৰাতিটো 2 দিনৰ পিছত। তাৰপৰা বোলে ইয়াৰ মাথাটো বেয়া আছে বুলি ক'লে। মাথাটো বেয়া থকাৰ কাৰণে বোলে তাক বোলে কহিমাত থৈ আহিছোঁ, সেনেকৈ ক'লে। কহিমাত থলোঁ বুলি ক'লে, আৰু পইচা 400 টকা হাজিৰাও দিলোঁ বুলি কৈছে। তাৰপৰা মই চিন্তা কৰিছোঁ, মোকতো নোকোৱাকৈ সি যাব নালাগে, মই ঘৰৰ মানুহ হয়। তাৰপিছত আপোনাৰ পিছত আহি পিনি মানে মই আৰু জোৰ জবজ কৰি কৈছোঁ আৰু যে দাদা মোকো যাবলৈ দিব না, মই ঘৰতে বহুত কষ্ট খাইছে, ল'ৰা ছোৱালীকেইটা লগনত আছে, ভাত নাই চাউল নাই খাবলৈ, মইতো ছোৱালী এৰি থৈ আহিছে, ল'ৰা এৰি থৈ আহিছে না, মোৰ হাত ভৰি বেয়া আছে, মই এইটো ডক্টৰ ট্ৰিটমেণ্ট দেখুৱাই দিবলৈ আছে, এনেকৈ কৈছোঁ। আৰু ঠিক আছে তই এইটো খেতিটো কমপ্লিট কৰিবি না, মইতো পাতলা কাম কৰিম, এনেকৈ তেনেকৈ কৈছোঁ। আৰু তাৰপিছত আৰু মোক কৈছে তই যাবি। তেতিয়া কামটো শেষ হৈছে, মোক মানে কৈছে মই থৈ আহিম তোকে, এনেকৈ নাই পোৱা। এদিন লগ পাইছোঁ, মানে প্ৰথম দিনাখনৰ পৰা পিছদিনাখন লগ পাইছিলোঁ। সি মই ক'লোঁ তই ফোন নাম্বাৰটো মোক দি যাবি,
তাৰপৰা সি এই লগৰ ল'ৰাটোক কৈছোঁ তই কলমটো আনচোন মই লিখি লওঁ নাম্বাৰটো। সি কৈছে কলম নাই। বোলে কাইলৈ ডেট ছুটি আছে দেওবাৰ দিনটো বোলে তাতে যাম বোলে এনেও লগ পাই যাম। হ'ব তেতিয়া মই বোলো হ'ব, তেনেকৈ পিনি গুচি আহিলোঁ।